নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ খণ্ডত আমি আলোচনা কৰিম বৰ্তমান সময়ত প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতে এটা আহি থকা কমন বিষয় ইম্পৰ্টেণ্ট ডেইজ বা গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। আহকচোন আজিৰ খণ্ডত আমি কেইটামান বাছি পৰীক্ষাৰ বাবে উপযোগীকৈ কেইটামান গুৰুত্বপূৰ্ণ দিনৰ বিষয়ে আলোচনা কৰোঁ। জানুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ দিনসমূহ হ'ল 9 জানুৱাৰী প্ৰবাসী ভাৰতীয় দিৱস, 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস, 15 জানুৱাৰী ভাৰতীয় স্থল সেনা দিৱস, 17 জানুৱাৰী শিল্পী দিৱস অসমত পালন কৰোঁ, 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস আৰু ভাৰতীয় পৰ্যটন দিৱস পালন কৰা হয়, 26 জানুৱাৰী আমাৰ দেশৰ গণতন্ত্ৰ দিৱস। ফেব্ৰুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 2 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়, 13 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব ৰেডিঅ' দিৱস, 20 ফেব্ৰুৱাৰী বিশ্ব সামাজিক ন্যায় দিৱস ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ আৰু 21 ফেব্ৰুৱাৰী তাৰিখে আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস বা নেশ্যনেল ছায়েন্স ডে আমি পালন কৰোঁ। মাৰ্চ মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 1 মাৰ্চ শূন্য সহনশীলতা দিৱস জিৰ' ডিছক্ৰিমিনেশ্যন ডে, 3 মাৰ্চ তাৰিখে বিশ্ব বন্যপ্ৰাণী দিৱস আৰু সেইদিনা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱসো পালন কৰা হয়। 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস, 15 মাৰ্চ তাৰিখে বিশ্ব উপভোক্তা দিৱস বা ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে পালন কৰা হয়, 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়, 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় আৰু 24 মাৰ্চ তাৰিখে বিশ্ব যক্ষ্মা দিৱস বা ৱৰ্ল্ড টিবি ডে হিচাপে পালন কৰা হয়। এপ্ৰিল মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 4 এপ্ৰিল তাৰিখে আন্তৰ্জাতিক খনন দিৱস বা মাইনিং ডে, 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস ৱৰ্ল্ড হেল্থ ডে, 18 এপ্ৰিল বিশ্ব পৰম্পৰা দিৱস ৱৰ্ল্ড হেৰিটেজ ডে, 21 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় প্ৰশাসনিক সেৱা দিৱস নেশ্যনেল চিভিল ছাৰ্ভিচ ডে, 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস বা ৱৰ্ল্ড আৰ্থ ডে আৰু 24 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয়। মে' মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 1 মে' আন্তৰ্জাতিক শ্ৰমিক দিৱস, 3 মে' তাৰিখে ছপা মাধ্যমৰ স্বতন্ত্ৰতা দিৱস হিচাপে পালন কৰা হয়, 8 মে' তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস আৰু সেইদিনা মাতৃ দিৱসো পালন কৰা হয়, 11 মে' ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস পালন কৰা হয়, 12 মে' তাৰিখে আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন কৰা হয় আৰু 31 মে' তাৰিখে ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। জুন মাহত পালন কৰা গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 1 জুন বিশ্ব দুগ্ধ দিৱস, 5 জুন বিশ্ব পৰিৱেশ দিৱস, 8 জুন তাৰিখে বিশ্ব মহাসাগৰ দিৱস বা অ'চেন দিৱস, 20 জুন ৰাভা দিৱস পালন কৰা হয়। জুলাই মাহত পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 1 জুলাই ডাক্তৰ দিৱস, 11 জুলাই বিশ্বৰ জনসংখ্যা দিৱস ৱৰ্ল্ড পপুলেশ্যন ডে, 20 জুলাই হৈছে আন্তৰ্জাতিক দবা বা চেছ দিৱস, 22 জুলাই ৰাষ্ট্ৰীয় পতাকা দিৱস নেশ্যনেল ফ্লেগ ডে। আগষ্ট মাহত পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিনসমূহ হৈছে 11 আগষ্ট ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, 13 আগষ্ট তাৰিখে অংগদান দিৱস বা অৰ্গেন ডনেশ্যন ডে, 15 আগষ্ট তাৰিখে আমাৰ দেশৰ স্বাধীনতা দিৱস পালন কৰা হয়, 21 আগষ্ট তাৰিখে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস ৱৰ্ল্ড ছিনিয়ৰ চিটিজেন ডে, 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় খেল দিৱস নেশ্যনেল স্পৰ্টছ ডে হিচাপে পালন কৰোঁ। ছেপ্টেম্বৰ মাহৰ গুৰুত্বপূৰ্ণ পালন কৰিবলগীয়া দিৱসসমূহ হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, 8 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক সাক্ষৰতা দিৱস ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে, 15 ছেপ্টেম্বৰ তাৰিখে ইঞ্জিনিয়াৰ দিৱস, 16 ছেপ্টেম্বৰ তাৰিখে বিশ্ব অজন দিৱস। এই দিৱস অজন স্তৰৰ ক্ষয় ৰোধ কৰিবৰ কাৰণে পালন কৰি অহা হৈছে। 29 ছেপ্টেম্বৰ তাৰিখে বিশ্ব হৃদপিণ্ড দিৱস বা ৱৰ্ল্ড হাৰ্ট ডে হিচাপে পালন কৰা হয়।
অক্টোবৰ মাহত পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিৱসসমূহ হৈছে 2 অক্টোবৰ গান্ধী জয়ন্তী আৰু বৰ্তমান গান্ধী জয়ন্তী আন্তৰ্জাতিক অহিংস দিৱস হিচাপে পালন কৰা হৈছে। 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ুসেনা দিৱস অৰ্থাৎ ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে। 9 অক্টোবৰ তাৰিখে বিশ্ব ডাক সেৱা দিৱস ৱৰ্ল্ড পোষ্ট অফিচ ডে। 16 অক্টোবৰ তাৰিখে বিশ্ব খাদ্য দিৱস ৱৰ্ল্ড ফুড ডে। আৰু 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস বা UN ফাউণ্ডেশ্যন ডে পালন কৰা হয়। নৱেম্বৰ মাহত পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ উৎসৱসমূহ হৈছে 7 নৱেম্বৰ ৰাষ্ট্ৰীয় কৰ্কট ৰোগ সজাগতা দিৱস নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে। 11 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস নেশ্যনেল এডুকেশ্যন ডে। 14 নৱেম্বৰ শিশু দিৱস চিলড্ৰেনছ ডে। 21 নৱেম্বৰ বিশ্ব টেলিভিছন দিৱস ৱৰ্ল্ড টেলিভিছন ডে হিচাপে আমি পালন কৰোঁ। ডিচেম্বৰ মাহত পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ উৎসৱসমূহ হৈছে 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস। 2 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস পালন কৰা হয়। 4 ডিচেম্বৰ তাৰিখে ভাৰতীয় জলসেনা দিৱস ইণ্ডিয়ান নেভি ডে। 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস হিউমেন ৰাইটছ ডে, যি তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল। 11 ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক পৰ্বত দিৱস ইণ্টাৰনেশ্যনেল মাউণ্টেইন ডে। 24 ডিচেম্বৰ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস নেশ্যনেল কনজিউমাৰ ডে হিচাপে পালন কৰা হয়। বন্ধু বান্ধৱীসকল, আমি পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিনসমূহৰ ভিতৰত মাত্ৰ কেইটামান বাছি দিনহে নিৰ্বাচন কৰিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ পৰা যদি উপকৃত হয় তেনেহ'লে চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে প্ৰথমবাৰৰ বাবে যদি চেনেলটো চাই আছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।